হেল্ল' এভৰিৱান বলকচোন আজি জানুৱাৰী মাহৰ 11 তাৰিখে কি ভেকেঞ্চি ওলাইছে চাওঁ প্ৰথম ভেকেঞ্চিটো ওলাইছে লুকিং ফৰ ষ্টাফ ফৰ BSc এগ্ৰিকালচাৰ বটানী গ্ৰেজুৱেটছ আৰু এগ্ৰিকালচাৰ বেছ প্ৰজেক্ট হয় এইটো তাৰ বাবে তেওঁলোকে ষ্টাফ বিচাৰিছে BSc লাগিব এগ্ৰিকালচাৰ বা বটানীত তেওঁলোকৰ BSc লাগিব আৰু ইমেইল ID এটা দিছে এই ইমেইল IDটোত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ গোটেইখিনি ডকুমেণ্টছ তাৰ লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ আৰু পাছপোৰ্ট চাইজ ফটো এখন আপোনালোকে মানে গোটেই ডকুমেণ্টছখিনি PDF কৰি কম্বাইন কৰি আপোনালোকে এটা PDF কৰি পঠাই দিব আৰু লগতে আপোনালোকৰ CVখনো পঠাই দিব দ্বিতীয়টো ভেকেঞ্চিটোলৈ আহিছোঁ NEET JEE একাডেমি এই এখন কোচিং ইনষ্টিটিউটৰ পৰা আহিছে য'ত NEET JEE দৰে কম্পিটিটিভ এক্সামৰ কোচিং দিয়া হয় তাতে তেওঁলোকে ভেকেঞ্চি IIT এলুমিনি বিচাৰিছে IIT পৰা পাছ আউট এলুমিনি তেওঁলোকে বিচাৰিছে ছাবজেক্ট দিয়া আছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড মেথমেটিক্স পঢ়াব লাগিব আৰু চেলাৰী তেওঁলোকে খুব এটা ভাল চেলাৰী দিছে CTC মানে পাৰ ইয়েৰ 8 lakhs to 20 lakhs LPA আৰু তলতে এটা ইমেইল ID দিছে ইমেইল IDত আপোনালোকৰ CVখন পঠাই দিব লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ এণ্ড অল আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি ডকুমেণ্টছ কম্বাইন কৰি পঠাই দিব আৰু কিবা ইনফৰমেশ্যন সুধিব লগা থাকিলে তলত এটা ফোন নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 3 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ 3 নম্বৰ ভেকেঞ্চিটো আহিছে 2-wheeler ডিলাৰশ্বিপৰ বাবে তেওঁলোকক দুজন চেলছ এক্সিকিউটিভ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ প্ৰয়োজন লোকেশ্যন হৈছে উলুবাৰী বৰা ছাৰ্ভিচ গুৱাহাটীতে লোকেশ্যনটো হ'ব আৰু তলতে এটা ইমেইল ID দিছে ইমেইল IDত আপোনালোকে আপোনালোকৰ CVখন আৰু লগতে ডিলাৰশ্বিপত কাম কৰা তেনেকুৱা ধৰণৰে এক্সপিৰিয়েঞ্চ লাগিব চেলছ বা মাৰ্কেটিঙত সেইখিনি চাৰ্টিফিকেটছ বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ যদি আছে তাৰ প্ৰুফ হিচাপে আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এলং কৰি পঠাই দিব পাৰে আৰু তলতে দুটা কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট নাম্বাৰটো আপোনালোকে হোৱাটছএপ যিটোত দিছে হোৱাটছএপতো আপোনালোকৰ CVখন পঠাই দিব পাৰে আৰু যোনটো কণ্টেক্ট বুলি লিখা আছে তাত কিবা সুধিব লগা থাকিলে আপোনালোকে সুধি ল'ব পাৰে পলম নকৰি 4 নম্বৰ ভেকেঞ্চিটোলৈ যাওঁ 4 নম্বৰ ভেকেঞ্চিটো আহিছে ছানবাৰ্ড প্ৰজেক্ট ইণ্ডিয়াৰ পৰা আৰু পোষ্ট এটাই আছে ফিল্ড এক্সিকিউটিভ আৰু মেইলৰ প্ৰয়োজন দুটা পোষ্ট আছে প্ৰথম পোষ্টটোত ফিল্ড এক্সিকিউটিভ মেইলৰ প্ৰয়োজন হায়াৰ ছেকেণ্ডেৰী পাছ খুজিছে আৰু লগতে 2-wheeler মেণ্ডেটৰী মানে দুচকীয়া বাহন লাগিব যিহেতু ফিল্ডৰ কাম হ'ব আৰু এক্সপিৰিয়েঞ্চ 1 পৰা 2 বছৰ ফিল্ড এক্সপিৰিয়েঞ্চ বিচাৰিছে তেওঁলোকে আৰু দ্বিতীয়টো পোষ্ট হৈছে মাৰ্কেটিং এক্সিকিউটিভৰ আৰু মেট্ৰিক পাছ হ'লেই আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু যিহেতু তেওঁলোকে দুইটা পোষ্টৰ বাবে 2-wheeler মেণ্ডেটৰী বুলি লিখি দিছে আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 year এক্সপিৰিয়েঞ্চ ইন চেল অৰ মাৰ্কেটিং আৰু চেলাৰী তেওঁলোকে 15,000 ৰাখিছে লোকেশ্যন তেওঁলোকে মেনশ্যন কৰি দিছে ইয়াত বিশেষকৈ পোষ্টৰ সংখ্যাটো তেওঁলোকে মেনশ্যন কৰা নাই কাৰণ ডিফাৰেণ্ট টাইপছ অফ ডিষ্ট্ৰিক্ট আছে যিহেতু বেছিয়ে হ'ব চাগে প্ৰথম লোকেশ্যনকেইটা হৈছে গুৱাহাটী শ্বিলং মৰিগাঁও কামৰূপ ৰুৰেল এইটো গুৱাহাটী বুলি দিছে যোনটো সেইটো আপোনাৰ কামৰূপ মেট্ৰ' হ'ব আৰু নগাঁও তেজপুৰ বঙাইগাঁও গোৱালপাৰা এইকেইটা লোকেশ্যনৰ বাবে এই পোষ্ট দুটাৰ বাবে তেওঁলোকে মানুহ বিচাৰিছে আৰু ইমেইল ID এটা দিছে তলত sanbard.projectindia@gmail.com এই আপোনালোকে ইমেইল IDটোত আপোনালোকৰ CVখন পঠাই দিব আৰু তলতে এটা কণ্টেক্ট নাম্বাৰ দিছে কিবা অসুবিধা ইনফৰমেশ্যন সুধিব লগা থাকিলে এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে 5 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ 5 নম্বৰ ভেকেঞ্চিটোত লুকিং ফৰ একাউণ্টেণ্ট বিচাৰিছে এজন আৰু টেলিটো জনাটো খুব প্ৰয়োজনীয় আৰু টেলি তেওঁলোকে সেইকাৰণে মেণ্ডেটৰী কৰি দিছে টেলিটো লাগিবই আৰু 4 বছৰ এক্সপিৰিয়েঞ্চ হ'লেও হ'ব আৰু 4 বছৰতকৈ ওপৰ হ'লে বেছি ভাল তেওঁলোকে বেছি প্ৰিফাৰেঞ্চ পাব উইথ ইন ৰেলিভেণ্ট ফিল্ড মানে এই একাউণ্টিঙৰ ক্ষেত্ৰতে তেওঁলোকে এক্সপিৰিয়েঞ্চটো বিচাৰিছে আৰু চেলাৰীটো এট্ৰেক্টিভ পেকেজ মানে খুব ভাল এটা হেণ্ডচাম চেলাৰী তেওঁলোকে আপোনালোকক অফাৰ কৰিব যদি আপোনালোকৰ গোটেই ক্ৰাইটেৰিয়াখিনি মিলে আৰু তলতে এটা কণ্টেক্ট নাম্বাৰ দিছে এই কণ্টেক্ট নাম্বাৰতে আপোনালোকে হোৱাটছএপত আপোনালোকৰ CVখন পঠাই দিব পাৰে 5 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ এইটো আহিছে নৰ্থ ভেলী ইংলিছৰ পৰা পোষ্ট তেওঁলোকে 5জন টিচাৰৰ পোষ্ট তেওঁলোকে মেনশ্যন কৰিছে আৰু ছাবজেক্টকেইটা দিছে ইংলিছ EVSৰ এইটো EVA হৈ আছে EVS হ'ব এনভাইৰমেণ্টেল ছায়েন্স মেথছ
আৰু ছায়েন্স ফৰ নাৰ্চাৰী টু ক্লাছ 6 নাৰ্চাৰীৰ পৰা ক্লাছ 6লৈকে আপোনালোকে পঢ়াব লাগিব এইকেইটা ছাবজেক্টত আৰু কোৱালিফিকেশ্যন তেওঁলোকে BA বা BSc বিচাৰিছে তেওঁলোকে ইয়াত BEd বিচৰা নাই বা DLEd বিচৰা নাই গতিকে BA BSc থকা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এড্ৰেছটো হৈছে নৰ্থ ভেলী ইংলিছ স্কুল হাজো কামৰূপ হাজোত আছে স্কুলখন আৰু তলতে দুটা কণ্টেক্ট নাম্বাৰ দিছে তাতে আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ CVখন পঠাই দিব পাৰে আৰু কিবা ইনফৰমেশ্যন সুধিব লগা থাকিলে সুধি ল'ব পাৰে শেষৰটো ভেকেঞ্চি লৈ আহিছোঁ এইটো আহিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন প্লেনিং এণ্ড ৰিচাৰ্চ অফ আছাম আৰু পোষ্টটো হৈছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন প্লেনিং এণ্ড ৰিচাৰ্চ আছাম আৰু চেলাৰী তেওঁলোকে দিছে 30,000 to 1,10,000 আৰু গ্ৰেড পে 17,000 30,000 পৰা 1,10,000 লৈকে আপোনালোকৰ চেলাৰী হ'ব তেওঁলোকৰ যদি ক্ৰাইটেৰিয়াখিনি মিলে এক্সপিৰিয়েঞ্চ যদি বিচাৰে তেওঁলোকে এক্সপিৰিয়েঞ্চ যথেষ্টখিনি বিচাৰিছে আৰু এজটোও ৰাখিছে 45 to 60 years সিমানখিনি বয়সত ইমানখিনি এক্সপিৰিয়েঞ্চ হৈয়ে যায় বেচিকেলি সকলোৰে Experience 10 years of teaching experience in professor বা associate professor in medical college. Medical collegeত আপোনালোকে professor বা associate professor হিচাপে কাম কৰি থকা হ'ব লাগিব তেতিয়া এই পোষ্টটো এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ বাবে তেওঁলোকে কোনো ইমেইল আইডি বা তেনেকুৱা কণ্টেক্ট নাম্বাৰ দিয়া নাই গতিকে আপোনালোকে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন এণ্ড প্লেনিং ৰিচাৰ্চ বুলি গুগলত যেতিয়া চাৰ্চ কৰিব এই ভেকেঞ্চিটোৰ আপডেট পাব আপোনালোকে আৰু তাতে এপ্লাই কৰি দিব পাৰিব গতিকে ভিডিঅ'টো যদি আজিৰ কাৰণে ভাল লাগিলে আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ডেইলি জব আপডেটছৰ বাবে আপোনালোকে আপডেটছবোৰ পাই থাকে আৰু কোনোবাই জব এটা পোৱাত সুবিধা হয়